নমস্কাৰ। মই ৰাশিফল বিচাৰৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ, ব্যক্তিত্ব আৰু প্ৰতিকাৰ এই 2026 বৰ্ষটো কেনেধৰণে যাব, কি ধৰণে যাব, সবিশেষ মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। হওক, এতিয়া আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে যদি আমি চাওঁ, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নক্ষত্ৰ তিনিটা। আমি তিনিটা নক্ষত্ৰ কি বুলি যদি আমি কওঁ, তিনিটা নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ আৰু চিত্তা নক্ষত্ৰ। এই তিনিটা নক্ষত্ৰলৈ কন্যা ৰাশিটো গঠিত হৈছে। কন্যা ৰাশি উত্তৰ ফাল্গুনী নক্ষত্ৰৰ তৃতীয় পাত, হস্তা নক্ষত্ৰৰ চতুৰ্থ পাত আৰু চিত্তা নক্ষত্ৰৰ দ্বিতীয় পাত। এইখিনি লৈ পেলাই কন্যা ৰাশিটো গঠিত হৈছে। আৰু কন্যা ৰাশি উত্তৰ ফাল্গুনী নক্ষত্ৰটো হ'ল নৰগণ, আৰু হস্তা নক্ষত্ৰটো হ'ল দেৱগণ, আৰু চিত্তা নক্ষত্ৰটো হ'ল ৰাক্ষসগণ। এতিয়া আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যদি চাওঁ, উত্তৰ ফাল্গুনী নক্ষত্ৰ অনুযায়ী তেওঁলোকৰ যদি ৰাশিফলত চাওঁ, এই উত্তৰ ফাল্গুনী নক্ষত্ৰৰ জাতক জাতিকাসকল জেনেৰেলি সাধাৰণতে দেখা যায় দক্ষ, ধীৰ, স্থিৰ, শাস্ত্ৰজ্ঞ, দয়ালু, বিত্তৱান আৰু বলৱান আদি হয়। আৰু ঠিক তেনেধৰণে হস্তা নক্ষত্ৰৰ জাতক জাতিকাসকল কন্যা ৰাশিৰ আলস্যহীন অলপ প্ৰভাৱ থাকে তেওঁলোকৰ গাত। দাতাও হয়, কিন্তু দানীও হয়, আৰু কলা কুশলীও হয়, আৰু সত্যবাদী হয়, আৰু বিষণ্ণ মনৰো কেতিয়াবা হোৱা দেখা যায়। ঠিক তেনেদৰে চিত্ৰা নক্ষত্ৰৰ চাওঁ যদি আমি কন্যা ৰাশিৰ জাতক জাতিকাসকল চিত্ৰকৰ্ম আদিত পাৰ্গত হয়, বিচিত্ৰমালা আৰু পৰোপকাৰী হয়, বিভিন্ন ধৰণৰ বিচিত্ৰমালা আদি বহন কৰে তেওঁলোকে। আৰু এই ৰাশিৰ জাতক জাতিকাসকল জেনেৰেলি ব্যৱসায় বাণিজ্য আদি কৰ্মৰ লগত জড়িত হোৱা দেখা যায়। বুধ যদি জন্মতে শুভ অৱস্থাত থাকে, তেওঁলোক সাধাৰণতে চিকিৎসক, ইঞ্জিনিয়াৰ, সাংবাদিক, উকিল আদি এনেকুৱা ক্ষেত্ৰবিলাকত যোৱা দেখা যায়। যদি বুধৰ শুভ প্ৰভাৱ থাকে, বা বুধৰ শুভ দৃষ্টি বা শুভ গ্ৰহৰ যদি দৃষ্টি বুধৰ ওপৰত থাকে, বা বুধৰ ঘৰখনত থাকে, তেতিয়া জাতক জাতিকাসকলে যথেষ্টখিনি কৰ্মপূত্ৰেৰে আগুৱাই যাব পাৰে। আৰু এই জাতক জাতিকাসকল জেনেৰেলি খুব কথা কোৱাত খুব পাৰ্গত হয়, আৰু বিচক্ষণতাৰ পৰিচয় দাঙি ধৰে। আৰু তেওঁলোকৰ যদি বুধটো খুব শুভ অৱস্থান কৰে, তেওঁলোকে জীৱনত ব্যৱসায় বাণিজ্য, উদ্যোগ, কল কাৰখানা আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হয়। এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰধানকৈ সংবাদ জগতত খুব দেখা যায়, আৰু তেওঁলোকে সাংবাদিকতা যদি কৰে, জ্যোতিষীয় মতে যদি তেওঁলোকে যদি সেই জগতখনত যায়, তেওঁলোকে ৰাইজ কৰিব পাৰে। আৰু তেওঁলোকে লগতে উকিল শ্ৰেণীখিনিও সাংবাদিকৰ লগতে বুধৰ প্ৰভাৱ দেখা যায়, আৰু ডক্তৰ হ'বলৈও বুধৰ প্ৰভাৱ দেখা যায়। গতিকে বুধ গ্ৰহটোৰ বহুতখিনি ভূমিকা আছে মানৱ জীৱনত জ্যোতিষীয় অভিমতে। গতিকে এই কন্যা ৰাশিৰ অধিপতি হ'ল বুধ। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আমি যদি এই বছৰটো চাওঁ, বিশেষকৈ এই বছৰটো তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। যিহেতু শনিৰ দৃষ্টি আছে, শনিৰ দৃষ্টি তেওঁলোকৰ থকাৰ কাৰণে স্বাস্থ্যৰ ওপৰত কিছু সমস্যা হৈছে। বিভিন্ন ধৰণৰ তেওঁলোকৰ নাৰ্ভৰ সমস্যা হ'ব পাৰে, বিশেষকৈ শনিৰ প্ৰভাৱৰ কাৰণে গাৰ বিষ, পিঠিৰ বিষ, বুকুৰ বিষ আদি হ'ব পাৰে। আৰু গতিকে উপযুক্ত বিধি বিধানৰ সহকাৰে শনিৰ প্ৰতিকাৰ কৰা দৰকাৰ। আৰু ঠিক তেনেধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত ৰাহুৰো প্ৰভাৱ আছে। ৰাহুৰ প্ৰভাৱৰ দ্বাৰা তেওঁলোকে পতন হ'ব পাৰে, ওপৰ উঠিবলৈ গৈছে, কিবা কাৰণত পৰি গ'ল, গতিকে এনেকুৱা ধৰণৰ আঘাতপ্ৰাপ্ত, পতন আদি হ'ব পাৰে, পেটৰ ৰোগ হ'ব পাৰে ৰাহুৰ কাৰণে। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলে অকণমান বছৰটো উপযুক্ত বিধি বিধানৰ প্ৰতিকাৰ কৰি লোৱাটো উচিত, আৰু বিশেষকৈ তেওঁলোকে তিথি বাৰ নক্ষত্ৰ উপযুক্ত বিধি বিধান সহকাৰে প্ৰতিকাৰ কৰিলে ভাল সুফল লাভ কৰিব। আৰু কেতুৰ কাৰণে চৰ্মৰ ৰোগ হোৱাৰ দেখা যায়, আৰু কেতুৱে হয়তো অস্থিভংগও দেখা দিব পাৰে। গতিকে সাৱধানে চলা ফিৰা, ঘূৰা মেলা আদি কৰিলে নিশ্চয় তেওঁলোকে ভাল ধৰণে যাব পাৰিব।
গতিকে বয়স সন্দিক্ষণ অনুযায়ীও গ্ৰহবিলাকৰ প্ৰভাৱ দেখা যায়, কাৰণ যিহেতু আমি জ্যোতিষত ভাগ কৰোঁ বিগিনিং পাৰ্ট অফ দি লাইফ, মিডল পাৰ্ট অফ দি লাইফ, এণ্ডিং পাৰ্ট অফ দি লাইফ। মানে বিগিনিং পাৰ্ট অফ দি লাইফ এতিয়া সৰু অৱস্থাত জাতক জাতিকাসকলৰ গ্ৰহবোৰৰ প্ৰভাৱ কেনেধৰণে পৰিব সেইটো এটা বেলেগ বিষয়ত যায়। ঠিক ধৰণে এটা মিডল বয়সত গ্ৰহসমূহৰ প্ৰভাৱ কি ধৰণে আহিব সেইটো এটা বেলেগ প্ৰভাৱ হয়। ঠিক ধৰণে লেটাৰ পাৰ্ট অফ দি লাইফ, এণ্ডিং মুহূৰ্তত গ্ৰহসমূহে কি প্ৰভাৱ পৰে সেইটো এটা বেলেগ বিষয় লৈ আহে। গতিকে সকলো ৰাশিৰ যে একেই হ'ব তেনেকুৱা কথা নাই, কন্যা ৰাশিৰ জাতক জাতিকা যে সকলোৱে একে ফল হ'ব তেনেকুৱা কথা নাই। কেতিয়াবা বয়স সন্দিক্ষণ অনুযায়ী তেওঁলোকে যি ক্ষেত্ৰ বা যি পৰিক্ৰমাত থাকে সেই ধৰণে ফলবোৰ ভোগ কৰিবলৈ সক্ষম হ'ব। আৰু সেইমতে ত্ৰিপাপ চলিছে সেই কথাখিনিও আহি পৰে। যদি ত্ৰিপাপ চলিছে ত্ৰিপাপৰ দান দক্ষিণাখিনি উপযুক্ত বিধি বিধান সহকাৰে প্ৰতিকাৰ কৰিলে নিশ্চয় সুফল লাভ কৰিব। এতিয়া মই ভাবোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো মোটামুটি ভাল যাব, শুভ মানে মিশ্ৰিত ফল প্ৰদান কৰিব। আৰু পৰিয়ালত ৰাহু আৰু মঙ্গলৰ দৃষ্টি কিছু ধন ক্ষয় ক্ষতি কৰিব। আৰু ভাতৃস্থানটো মধ্যমেই দেখা যায়, বিদ্যা বুদ্ধিটো শুভই দেখা যায়, বিদ্যা বুদ্ধি তেওঁলোকে অৰ্জন কৰিব পাৰিব। মাজে মাজে অশুভ হ'ব গ্ৰহৰ অশুভ দৃষ্টিৰ বাবে, কিন্তু মোটামুটি ভালেই দেখা যায়, প্ৰতিভা ভাল দেখা যায়। আৰু শত্ৰু নিৰ্মূল হ'ব, শত্ৰুৱে বৰ বেছি প্ৰবল কৰিব নোৱাৰে, যিহেতু ৰাহু বহি আছে। গতিকে ৰাহু বহি থাকিলে সেই স্থানটো শত্ৰু দমন কৰি ৰাখে। গতিকে শত্ৰুটো আৰু ৰাহুৱে আল্টিমেটলি দমন কৰি ৰাখিছে। আৰু আকস্মিক তেওঁলোকৰ ধনপ্ৰাপ্তি হ'ব পাৰে এই বছৰটোত, বিভিন্ন লটাৰী মাধ্যম বা বিভিন্ন মাধ্যমেৰে হয়তো হঠাৎ ধনপ্ৰাপ্তিৰ যোগ আছে। আৰু ভাগ্যটো ভালেই দেখা যায়, শুভকৰ্মৰ যোগ আছে। আৰু এতিয়াতো তেওঁলোকৰ এই মুহূৰ্তত চাব গ'লেতো তেওঁলোকৰ শুভকৰ্মই দেখা যায়। আৰু তেওঁলোকৰ আয় যথেষ্ট উপাৰ্জন কৰিব পাৰিব, বিদ্যা বুদ্ধিখিনি ভাল হ'ব, আয় উপাৰ্জন হ'ব। আৰু শনিলৈ দৃষ্টি 1 জুনৰ পাছততো বৃহস্পতি যিহেতু সঞ্চাৰ হ'ব আৰু শনিৰ ওপৰত দৃষ্টি থাকিব, গতিকে যথেষ্টখিনি তেওঁলোকে পাৰিবাৰিক ছাইডটো তেওঁলোকৰ ভালেই থাকিব। আৰু শনিৰ ওপৰত যিটো বৃহস্পতিৰ দৃষ্টি থাকিব, গতিকে পাৰিবাৰিক ক্ষেত্ৰখন ভাল হ'ব। আৰু অংশীদাৰী ব্যৱসায় বাণিজ্যকাৰীসকলেও তেওঁলোকৰ ব্যৱসায় বাণিজ্যত আগুৱাই নিব পাৰিব। বিভিন্ন ধৰণৰ ব্যৱসায়, লিকুইড জাতীয় ব্যৱসায় বা কয়লা ব্যৱসায় বা কিবা বিভিন্ন ধৰণৰ যি ব্যৱসায় আছে, কল কব্জা আদি ব্যৱসায়, হাৰ্ডৱেৰ্ছৰ দোকান আদি, এইবোৰ যদি খোলে তেওঁলোকে নিশ্চয় সুফল লাভ কৰিব। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ব্যৱসায় বাণিজ্যটো খুব ভালেই দেখা যায়, তেওঁলোকৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত ৰত দেখা যায়। গতিকে তেওঁলোকে ব্যৱসায় বাণিজ্য ভালকৈ কৰিব পাৰিব। আৰু বিশেষকৈ আমি যদি চাওঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এতিয়া যিহেতু 5 ডিচেম্বৰলৈতো কেতু যিহেতু দ্বাদশত আছে, গতিকে অকণমান সাৱধানে চলা উচিত, চৰ্ম ৰোগ হ'ব পাৰে। গতিকে উপযুক্ত বিধি বিধানৰ প্ৰতিকাৰ কৰিব লাগিব, সেইখিনি মই অলপ আগতে কৈছোঁৱেই। গতিকে তেওঁলোকৰ কৰ্মচাৰীটো মোটামুটি ঠিকেই দেখিছোঁ, বিদ্যা বুদ্ধিও ঠিকেই দেখিছোঁ। আৰু নতুনকৈ পঢ়িব ওলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যদি বিজ্ঞান শাখাত যদি নামভৰ্তি কৰিব বিচাৰে, তেওঁলোকে বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰিব। আৰু তেওঁলোকৰ আৰু এটা কথা, তেওঁলোকে বাহিৰতো যদি পঢ়িবলৈ যাম বুলি ভাবিছে, তেওঁলোকে বাহিৰত পঢ়িব যাবৰ কাৰণে সময় সুযোগ আদি পাব। গতিকে বাহিৰত পঢ়িব গ'লে তেওঁলোকৰ যথেষ্টখিনি ভালো হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি প্ৰতিকাৰ কৰিবলৈ চাওঁ, প্ৰতিকাৰ কৰিলে বিশেষকৈ আমি শনিৰ প্ৰতিকাৰটো অকণ কৰি দিয়াটো উচিত, ৰাহুৰ প্ৰতিকাৰ আৰু কেতুৰ প্ৰতিকাৰ কৰি দিয়া উচিত। আৰু তেওঁলোকৰ মঙ্গলৰ প্ৰতিকাৰটোও দৰকাৰ। গতিকে আমি যদি মঙ্গলৰ প্ৰতিকাৰটো কওঁ, মঙ্গলবাৰে এজন ভিক্ষাৰীক অতিমিত্ৰ নক্ষত্ৰত ৰাতিপুৱা 9টাৰ পৰা 12টাৰ বজাৰ ভিতৰত ভোজন বা আপ্যায়ন কৰাই দিলে হ'ল। আৰু শনিৰ কাৰণে আহত গছৰ তলত তিলটা 8টা চাকি জ্বলাই চকুমুদি শনি দেৱতাক প্ৰণাম জনালে হ'ল ভক্তি সহকাৰে। আৰু ৰাহুৰ কাৰণে চণ্ডাল ভোজন আৰু কেতুৰ কাৰণে চণ্ডাল ভোজন। ৰাহুৰ কাৰণে বিশেষকৈ বন জংঘল পৰ্বত পাহাৰ আদিত থকা অনাই বনাই ঘূৰি থকা মানুহক আপ্যায়ন কৰিব পাৰিলে ভাল। আৰু কেতুৰ কাৰণে খাদ্যৰ অৰ্ধেক অংশ ভুকীয়া কুকুৰক দিব পাৰে আৰু অন্ধ মানুহক আপ্যায়ন কৰিব পাৰে। আৰু গণেশ পূজা এখন কেতুৰ কাৰণে কৰাটো বিধেয়, উপযুক্ত বিধি বিধান সহকাৰে ভাল পুৰোহিতৰ বিদ্বান পুৰোহিতৰ থ্ৰু দি গণেশ পূজাটো ঘৰত কৰিব পাৰিলে ভাল।
বছৰটোৰ কাৰণে এনেও এখন পূজা কৰাটো ভাল, গতিকে তাতে যদি গণেশ পূজা কৰিবলগীয়া বিধানটো থাকে, গতিকে গণেশ পূজাটো কৰিলে নিশ্চয় অন্যান্য ফলবিলাকো ভাল ফল লাভ কৰিব। গতিকে গণেশৰ কাৰণে গণেশ চতুৰ্থী তিথিটোৱে পূজাৰ কাৰণে ভাল, যদি বুধবাৰ পৰা আৰু ভাল, আৰু নহ'লে বুধবাৰ নহ'লেও কোনো কথা নাই, গণেশ চতুৰ্থী তিথিত গণেশৰ পূজাটো কৰিবলে ভাল, কাৰণ সেই চতুৰ্থী তিথিটো গণেশৰ তিথিয়ে হয় পূজাৰ কাৰণে। গতিকে এইখিনি আছিলে কন্যা ৰাশি জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ, ব্যক্তিত্ব আৰু লগতে প্ৰতিকাৰখিনি। ধন্যবাদৰে মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজত আহি উপস্থিত হ'ম। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।